মাজগাঁও নামঘৰ সমিতিয়ে এইবাৰ ৰাইজৰ সিদ্ধান্তমৰ্মে দুদিনীয়া কাৰ্যসূচী আমি কাৰ্য লৈছিলোঁ। প্ৰথম দিনা আমাৰ ভাগৱত পাঠ আৰু ভাগৱত ভাঙনি ভাগৱত ব্যাখ্যা আছিল। দ্বিতীয় দিনা আমাৰ ৰাইজে নাম প্ৰসংগ কৰিব আৰু গধূলিলৈ এখনি ভাওনা হ'ব। কৰি আনিছোঁ আমি ভাওনাখন ধেমাজিৰ পৰা। আজি ভাগৱত পাঠ আছিল। আমি আমন্ত্ৰণ কৰি আনিছিলোঁ প্ৰাণজিৎ গগৈদেৱক। তেখেতে সুন্দৰ ভাগৱত ব্যাখ্যা কৰিছে। ৰাইজে আপ্লুত হৈছে তেখেতৰ ভাগৱত ব্যাখ্যাত। খুব আনন্দ পাইছে ৰাইজে। অহাকালিলৈ আমাৰ ভাওনা আছে। দিনজোৰা কাৰ্যসূচী আৰু দিনজোৰা কাৰ্যসূচী আমাৰ নাম প্ৰসংগ আৰু দিহানামৰ পৰিৱেশন হ'ব। আমি কেইবাটি দলক নিমন্ত্ৰণ জনাইছোঁ আৰু গধূলিলৈ এখন আমি আমন্ত্ৰণ কৰি অনা ভাওনা, সুন্দৰ এখন ভাওনা উদীয়মান যুৱক যুৱতীসকলে কৰিছে। খুব সুন্দৰ হ'ব আৰু আমি সকলো ৰাইজকে এই অঞ্চলৰ সকলো ৰাইজকে আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ ভাওনাখন উপভোগ